বৃদ্ধ মানুহবিলাকৰ তেখেত গাঁওবুঢ়া আছে, গাঁওবুঢ়া দৰমহা বঢ়াবলৈ কোনে লাগি আছে? আপোনালোকৰ গাঁওবুঢ়া দৰমহা সেইটো কাৰণে মই লাগি আছো আৰু এখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰিবলৈ লাগি আছো। অংগনবাদী কৰ্মী সহায়িকা কোনে লাগি আছে? বৃদ্ধ পেঞ্চন 250 টকা নহয়, বৃদ্ধ পেঞ্চন 3000 কৰিব লাগিব বুলি এইবাৰো বিধানসভাত ধৰিছো। CM-এ কৈছে মই চব বৃদ্ধ পেঞ্চন পোৱা মানুহবিলাকক অৰুণোদয় দি দিম 1250 টকা। মই কৈছো নহয় 3000 কৰক, তেতিয়াহ'লে অৰুণোদয় আপুনি 3000 কৰক। মই কৈছো যে অৰুণোদয় আধাক দিলে নহ'ব, চবকে অৰুণোদয় দি দিয়ক। আপুনি ব্লেকমেইল কৰি অৰুণোদয় দিম তেতিয়া বিজেপিক ভোট দিব লাগিব, এইবিলাক নহ'ব। অসমৰ টকা চবকে দি দিয়ক, মহিলা যিমান আছে চবকে অৰুণোদয় দি দিয়ক। দি এই অৰুণোদয়টো অলপ পইচাটো বঢ়াই দিয়ক, 1250 টকাত একো নাপায়। বৃদ্ধ পেঞ্চন মই কৈ আছো যে 250 টকাত এটা হৰলিক্সে কিনিবলৈ নাপায় 1 কেজি, হয় নে নহয়? এই বৃদ্ধ পেঞ্চনটো শিৱসাগৰলৈ আনিবলৈ গ'লে বেটেৰী ৰিক্সাখনত অহা যোৱা কৰি পৰঠা এটা খাই দিলে তাত থাকি আহে গোটেই 1 টকাও নাহে, হয় নে নহয়? গতিকে সেইটো বঢ়াবলৈ কৈ আছো। বিধৱা পেঞ্চন মই 3000 পৰা 5000 কৰিব দিছো, বৃদ্ধ পেঞ্চন 3000 পৰা 5000 কৰিব দিছো, অৰুণোদয় 3000 পৰা 5000 কৰিব দিছো, আৰু অৰুণোদয় 100% মহিলাক দিবলৈ কৈ আছো। যে মহিলা যিমান আছে চবকে দি দিয়া হওক। ৰান্ধনীখিনিৰ কাৰণে লাগি আছো, আশা কৰ্মীখিনিৰ কাৰণে লাগি আছো। আকৌ আশা কৰ্মী ৰান্ধনী বাদ দিয়ক, যিসকল এখেতসকলৰ নিচিনা চাকৰিয়াল আছে 2005 চনৰ পাছত চৰকাৰী হৈছে চাকৰি, সেইবিলাক মানুহৰ পেঞ্চন কাটি দিলে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব। তেওঁলোকৰ পেঞ্চনৰ কাৰণে মই লাগি আছো। অহা 3 তাৰিখে মই আকৌ পেঞ্চনৰ কাৰণে নটিচ দিছো। CM-ক আকৌ থিয় কৰি মই এবাৰ সুধিম যে আপুনি পেঞ্চনটো আগৰ পুৰণি পেঞ্চনটো চবক কৰ্মচাৰীক দিব নে নিদিয়ক কওক। আকৌ 3 তাৰিখে মোৰ হেৰি আছে, নটিচ আছে। যিটো অল্ড পেঞ্চন বুলি কয়, অল্ড পেঞ্চন স্কিম OPS। এতিয়া নিউ পেঞ্চন স্কিমত দিছে, পেঞ্চনেই নাপায় এওঁলোকে। গোটেই জীৱনটোত চাকৰি কৰিলে পেঞ্চন নাপালে কি কৰি খাব? যিকেইটা 2 নম্বৰীকৈ পইচা গোটাই থৈছে সেইকেইটাই খাব পাৰিব, কিন্তু সাধাৰণভাৱে যিবিলাকে বেছিভাগ কৰ্মচাৰী এইটো 2 নম্বৰী নকৰে, সিহঁতি কেনেকৈ খাব? সেইটো কাৰণে লাগি আছো। গতিকে আপোনালোকৰ বিধায়কজনে অসমৰ প্ৰত্যেকটো প্ৰশ্ন, অসমৰ প্ৰত্যেকটা পথাৰত পানী যোগান দিব লাগিব। এইটো প্ৰশ্ন বেলেগ কোনেও কৰা নাই। 100% পথাৰত পানী যোগান, 100% পথাৰৰ মানুহৰ ঘৰত খোৱা পানী যোগান। সব প্ৰশ্নবিলাক এটা এটাকে ধৰো কাৰণে মানে মোক দেখিলেই সিহঁতি মাথাটো গৰম হৈ উঠি যায়। দেখিছে না সঁচাকে চাই নে নাচায়? মোবাইলটোত এনে নাচ চাই থাকিলে হ'ব নেকি? ৰিল চাই থাকিলে হ'ব নেকি? মোবাইলটোত ৰাজনীতিৰ বিষয় চাব লাগিব। ৰাজনীতিটোৱে গোটেই জীৱনটো নিয়ন্ত্ৰণ কৰি দিয়ে। মই কৈ আছো যে অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰবিলাক পকা কৰি দিব লাগিব। প্ৰধানমন্ত্ৰীয়ে 2022 চনৰ ভিতৰত চবৰ ঘৰ পকা কৰি দিম বুলি কৈছিলে। আপোনালোকে দেখিছে নে মই এইবিলাক কেনেকে ধৰো? একদম CM-ৰ মই মাথা গৰম কৰি দিম।